ৰাজ্যত বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে বিপিএফ দলৰ নেতা তথা কলাইগাঁও সমষ্টিৰ বিধায়ক দুৰ্গা দাস বৰুৱে। ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ এবছৰ থকাৰ পূৰ্বে এনেধৰণে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাত ৰাইজৰ কাম কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে বিধায়কসকলৰ। কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাত নতুনকৈ অন্তৰ্ভুক্ত হোৱা সকলক গুৰুত্ব দিব লগা হোৱাৰ বিপৰীতে সমষ্টিৰ পৰা বাদ পৰা ভোটৰ ৰাজ্যক এতিয়া উন্নয়নৰ পৰা বঞ্চিত কৰিবলগীয়া হৈছে বিধায়কসকলে। সেয়েহে মুখ্যমন্ত্ৰীলৈ আগন্তুক এবছৰলৈ পূৰ্বৰ দৰে সমষ্টি সীমা বাহাল ৰাখিবলৈ অনুৰোধ জনাইছে বিধায়ক দুৰ্গা দাস বৰুৱে। বিধানসভাৰ অধ্যক্ষ গৰাকী আমাৰ কাষ্টডিয়ান হয়, প্ৰত্যেক বিধায়কৰে কাষ্টডিয়ান হয়। কাষ্টডিয়ান হিচাপে তেখেতক আমি সৰহ সংখ্যক সময় লগ পাওঁ আৰু নিকটৱৰ্তী সমষ্টি হিচাপে পানেৰী আৰু কালাইগাঁও আমি বহু কথাত এটা কোঅৰ্ডিনেশ্যনত আমি কাম কাজ কৰি আছোঁ। কাৰণ মই পানেৰী সমষ্টিৰ এসময়ত বিধায়ক আছিলোঁ, এতিয়া কালাইগাঁও হৈছিলোঁ, বিধায়ক হৈছোঁ। দুইটা সমষ্টিৰ মোৰ অভিজ্ঞতা আছে আৰু সেই অভিজ্ঞতাটোক মূল্য দি পানেৰী সমষ্টিৰ বিধায়কো বহু বিষয়ত ডেভেলপমেণ্টৰ কামত মোক তেখেতে সোধা পোছা কৰে। গতিকে আমাৰ এটা কোঅৰ্ডিনেশ্যন আছে, বেলেগ কথা। কিন্তু টংলা আৰু ভেৰগাঁও হোৱাৰ পিছত মোৰ যেনেকৈ মোক ভোট দিয়া মানুহখিনিক মই কাম দিব নোৱাৰিম, অধিক সংখ্যককে একজেক্টলি পানেৰী সমষ্টিৰ বিধায়কেও তেওঁক ভোট দিয়া মানুহখিনিক ভোট দিব নোৱাৰিব। তেওঁ চিন্তিত যে মই নিজৰ মানুহখিনি ভোট নিদিয়া মানুহক কাম কৰিম, ভোট দিয়া মানুহক মই সহায় কৰিব নোৱাৰোঁ। মোৰো সেই একেই হৈছে অৱস্থাটো। প্ৰায়বিলাক বিধায়কৰে এনেকুৱা হৈছে য'ত একেলগে একে পাৰ্টীৰ জিকিছে, বিজেপি জিকিছে, তাত একো অসুবিধা হোৱা নাই। এজিপি বিজেপি জিকিছে, একো অসুবিধা হোৱা নাই। UPPL বিজেপি জিকিছে, একো হোৱা নাই। কিন্তু য'ত কংগ্ৰেছ আৰু AIDF হৈছে তাত এই সমস্যা হ'ব, কংগ্ৰেছ বিজেপি ওচৰ চুবুৰীয়া হৈছে তাত এই সমস্যা হ'ব, বা য'ত UPPL BPF জিকিছে তাত অসুবিধা হ'ব। এনেকুৱা ধৰণৰ অসুবিধাবিলাক আমি ভোগ কৰিছোঁ। আৰু মই আজি আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম যে এটা বছৰ বাকী আছে আমাৰ বিধায়ক হিচাপে। মই কালাইগাঁও সমষ্টিৰ বিধায়ক হিচাপে বিজয়ী হৈছোঁ, বিশ্বজিৎ দৈমাৰী পানেৰী সমষ্টিৰ হিচাপে বিজয়ী হৈছে, আমাৰ গোবিন্দ বসুমতাৰী ওদালগুৰি, আমাৰ চৰণ বড়ো মাজবাটৰ জিকিছে। আমাক এটা বছৰ যেহেতু আমাক নিৰ্বাচিত কৰিছে ৰাইজে, তেনেধৰণে কাম কাজ কৰিব দিলে আমি ৰাইজৰ প্ৰকৃত আমাক ভোট দিয়া ৰাইজৰ কাম কৰিব পাৰিলোহেঁতেন। আদাৰৱাইজ আমি ইচ্ছা থকা স্বত্তেও আমাক ভোট দিয়া মানুহবিলাকক আমি কাম কাজ দিব নোৱাৰিম, অনিচ্ছা স্বত্তেও আমি ভোট নিদিয়া মানুহবিলাককহে আমি সহায় কৰিব লাগিব। এতিয়া যিসমূহ পুনৰ নিৰ্ধাৰণ কৰোঁতে যিখিনি সাল সলনি হৈছে, সেই সাল সলনি হোৱা যিসমূহ আচলতে জনসাধাৰণ তেওঁলোকে এতিয়া বিপাঙত পৰিছে, ক'লৈ যাব, কি কৰিব, তাৰ এটা দুধুৰ মুধুৰত অবভিয়াছলি দুধুৰ মুধুৰত পৰিছে বুলি মই এইকাৰণে কৈছোঁ। মোৰ কালাইগাঁও সমষ্টিৰ পৰা অলপ চলপ নহয় ৮০,০০০ ভোট কাটিছে, বেলেগলৈ গৈছে ৮০,০০০ ভোট, আৰু অইনৰ প্ৰায় ৭০,০০০ ভোট মোৰ তাত সোমাই দিছে অইন সমষ্টি। একজেক্টলি আমাৰ যি পানেৰী সমষ্টিৰো তেওঁলোকৰ প্ৰায় ৪০,০০০ ভোট কাটি তেওঁলোকৰো ৪০,০০০ নতুনকৈ ভোট তেওঁলোকক এড কৰিছে। গতিকে এই ক্ষেত্ৰত ৰাইজেও বিভ্ৰান্ত হৈছে। জিকাইছিলোঁ বেলেগ, এতিয়া যাব লাগিব বেলেগৰ তাত। ৰাইজেও এই সম্পৰ্কে মোক বা আমাক খুব বেছি আপত্তি দিয়া মই কিন্তু দেখা নাই। আমাৰ অসুবিধা হৈছে, আমাৰ মনটোৱে নকয় যে যিখিনি মানুহে ভোট দিছিল বা যিখিনি কালাইগাঁও এৰিয়া আছিল তেওঁলোকক কাম নিদি বা তেওঁলোকৰ অঞ্চলত উন্নয়ন নকৰি বেলেগত উন্নয়ন কৰিব লাগিব, সেইটো মনৰ মাজত সাংঘাতিক সংঘাত হৈছে আমাৰ। কিন্তু তথাপি আমি কৰিবলগীয়া হৈছে। গতিকে মই সেইকাৰণে আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আৰু এটা বছৰ আছে, পূৰ্বৰ দৰে কৰিব দিলে আমি বেছি শান্তি পাম। নামখলাৰ পৰা দীপেন ডেকাৰ ৰিপৰ্ট, DB নিউজ।